ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ দৰে জঘন্য ঘটনা। পুনৰ পোহৰলৈ আহিছে বন্ধ কৰা শিশু নিৰ্যাতনৰ ঘটনা। নগাঁৱৰ পুৰণি গুদামৰ কাষৰী গাঁৱত বন্ধ কৰা শিশু উদ্ধাৰ। চামগুৰি আৰক্ষীয়ে কাষৰী গাঁৱৰ প্ৰভাত বৰাৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে কণমানিজনী। প্ৰভাত বৰাৰ ঘৰৰ লোকে বন্ধ কৰা শিশুটিক অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰতিদিনে শাৰীৰিক নিৰ্যাতন চলাই অহাৰ বাবে চামগুৰি আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰিছিল স্থানীয় ৰাইজে। শিশুটিক চলোৱা অকথ্য নিৰ্যাতনৰ দৃশ্যবন্দী হৈছে কেমেৰাত। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত শিশুটি উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে। এইটো কাষৰী গাঁও MV স্কুলখনৰ ফ্ৰণ্টতে হয়। আৰু ল'ৰাজনে মানুহজনে আপোনাৰ কেৰাণী কৰে, তাৰপৰা হায়াৰ ছেকেণ্ডেৰী ৰাধাকান্ত বৰুৱা উচ্চতৰ প্ৰাথমিক বিদ্যালয়ত কেৰাণী কৰে। নামটো তাৰ প্ৰভাত বৰা। তেওঁৰ ঘৰত এজনী ছোৱালী আছিলে কাম কৰা বনোৱা। তেওঁ কিমান বছৰৰ ছোৱালীজনী? খুব বেছি তাৰমানে এপ্ৰক্সিমেট 9-10 বছৰ ধৰক। 9 বছৰ 9 বছৰ ধৰক। হয়। আজি কি হৈছিলে? ক্লাছ 3 তেওঁ। আজি কি হৈছিলে, তেওঁ বোলে আবেলি সময়ত পলাই গৈছে। পলাই পেলাই আমাৰ ঘৰৰ পিছ চাইডে ৰখি আছেগৈ। এজন আহিছে, আহি পেলাই সিহঁতৰ ঘৰৰ এজন আহিছে, আহি পেলাই আপোনাৰ তাইক চুলিত ধৰি পেলাই আনি পেলাই সিহঁতৰ ঘৰৰ আগফালে মোহাৰি আপোনাৰ নেলুত ধৰি চুলি ঘটালি মাৰিছে আপোনাৰ। আমি তাকে গাঁৱৰ মানুহে বিহিত ব্যৱস্থা লৈছোঁ, পুলিচ প্ৰশাসনক কৈছোঁ। তেওঁলোক আহি পেলাই ছোৱালীজনী এতিয়া লৈ গৈছে। এতিয়া তেওঁলোকৰ দায়িত্ব। এইটো মানে নিৰ্যাতন আৰু হয়, নিৰ্যাতন। চাইল্ড অথৰিটি পৰে, এইটো হিউমেন ৰাইটছত পৰে আচলতে। আজিয়ে হৈছে নে আগতেও হয় এনেকুৱা ঘটনা? আগতেতো আমি নাজানো তেওঁলোকৰ ঘৰৰ কথা, কিন্তু আজি তেতিয়া আমি নিজে দেখি ভুক্তভোগী আমি এইটো বিষয়ত। কোনে কৰিছে লৈ গৈছে নেকি? পুলিচে লৈ গৈছে। হয়। কোনে কৰিছিলে? কি কৈছে? কোনে কৰিছিলে? ঘটনাটো কোনে কৰিছিলে? ঘটনাটো আপোনাৰ কি বুলি কয়, পম্পী নামটো কি হে? পম্পী বৰা। ল'ৰা মানুহজনৰ নাম হ'ল প্ৰভাত বৰা, প্ৰদীপ বৰা। ভায়েকৰ নাম প্ৰদীপ বৰা। তেওঁ ঘৈণীয়েকৰ নামটো মই নাজানো। আৰু আপোনাৰ তেওঁ ভনীয়েকে কৰিছে, ভনীয়েকৰ নামটো পম্পী বৰা। তেওঁ আপোনাৰ শিক্ষয়িত্ৰী, সূতাৰ হাইস্কুলৰ শিক্ষয়িত্ৰী। তেওঁ ইমান অভদ্ৰ কাণ্ড এটা কৰিব পাৰে এইবিলাক কাম। ছোৱালীজনী উদ্ধাৰ কৰিছে নেকি কাষৰী গাঁৱৰ পৰা? ল'ৰাকেইজনৰ হেৰি দিছে, কমপ্লেইন দিছে। হয়। সেইমতে আমি তেওঁ চাইলেনৰ কোনো ডকুমেণ্ট নাই। হয়। আইনগত বলাবলে কণ্টেক্ট কৰি য'ত ব্যৱস্থা কৰি দিম। হয় দেই, ঠিক আছে। জুৰিয়াৰ পৰা ৰজিনা খাতুনৰ ৰিপৰ্ট, আছাম নিউজ।